পথ হয় বাউলি মনৰে মাজুলীত আবেগৰ দুলনি বুকুৰ মৰমক বিচাৰি আচুৰৈ উঠিৰে জীৱনৰ বাটতে জোনাকী হৈ জিলিকে সপোন আহিব ঘূৰি বুকুৰ অস্ত আকাশৰ জোন অস্ত আকাশৰ জোন দুমোজাত মানে চাচোন কথাবোৰ দেখোন কিমান আগবাঢ়িল বিয়া পালেগৈ মইতো ভবাই নাছিলো এনেকুৱাও কিবা এটা হ'ব পাৰে ঠিক আছে যা তেন্তে কিন্তু আস্থাহঁতৰ ঘৰলৈহে যাবি এই সময়ত আৰোহীহঁতৰ ঘৰলৈ গ'লে ভাল নেদেখি গাঁৱৰ কথা সেই দুজনী অকল প্ৰকাশহঁতকে যাদু কৰা নাই আপোনাকো কৰিছে সেইকাৰণে আপুনি নিজৰ ছোৱালীজনীৰ দুখো নেদেখে মনে মনে থাকা মুখত যি আহে তাকে কৈ নাথাকিবা নিজৰ ভাগ্যৰ বাবে আনক জগৰীয়া কৰিব নাপায় জন্ম মৃত্যু বিবাহ এইবোৰ কোনেও জোৰ কৰি কৰিব নোৱাৰে নহয় আমাৰ আস্থাৰ বিয়াখন বুট কৰোঁ আকাশৰ লগত বিধাতাই লিখাই নাই গতিকে খং কৰি কি হ'ব আস্থাৰ ভাগ্য আকাশৰ লগতেই আছিল সেইকাৰণে দুয়োটাৰ মাজত সৰুৰে পৰা বন্ধুত্ব আছিল তাই আজি ইমান দিনে তাৰ বাবেই ৰৈ আছিল আপুনি সেইবোৰ নুবুজে বুজিবলৈ চেষ্টাও নকৰে কি বুজা হলে আপুনি যেনেকৈ নহওক প্ৰকাশক বুজাই বঢ়াই আকাশৰ বাবে আস্থাকে ঠিক কৰিলেহেঁতেন তুমি পাগল হৈছা নেকি চন্দ্ৰা মই আমাৰ ছোৱালীজনীক দোকানৰ বস্তুৰ দৰে কাৰোবাৰ ওচৰত যাচিবলৈ যাম ছি 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 তুমি মাকজনী হৈ এনেকুৱা কথা কেনেকৈ ভাবিব পাৰিলা আমাৰ আস্থাৰ ৰূপে গুণে শিক্ষাই কি এনে কম গুণ আছে যে মই তাইক প্ৰকাশৰ ওচৰত যাচিবলৈ যাম ইয়াত আকৌ যাচাৰ কথা ক'ৰ পৰা আহিল মই ছোৱালীজনীৰ সুখৰ কথাহে কৈছো সুখ সুখ কেনেকৈ হ'ব আকাশে আৰোহীক পচন্দ কৰিছে আস্থাক নহয় মা দেউতাই ঠিকেই কৈছে আকাশে আৰোহীক ভাল পায় গতিকে তুমি আৰু প্লিজ এইবোৰ কথা নুলিয়াবা আস্থা মই তোৰ বাবেহে মোৰ বাবে চিন্তা নকৰিবা মা মই আৰোহী আৰু আকাশৰ বিয়া হলে বেয়া নাপাওঁ মই নিবিচাৰো যে মোৰ বিয়া মোক ভাল নোপোৱা বা মোক বুজি নোপোৱা মানুহ এজনৰ লগত হওক আস্থাক জনাই দিওঁ যে মই আৰোহীক লগ কৰিবলৈ গৈ আছোঁ নহ'লে ছোৱালী যিহে ভেম ভুলো বুজিব পাৰে চান্স নোলোৱাই ভাল আৰু কি ঠিক সুবিধা পালে কিজানি আস্থাৰ মুখখন এবাৰ দেখাই পাওঁ বায়ে আকাশক কথাবোৰ ক'লেনে নাই যি হয় হ'ব মই নিজে সকলো কথা কম
আকাশে ফোন কৰিছে। জানা, মই তোমাৰ কথাই ভাবি আছিলোঁ। সঁচা দেখিলা মোৰ যাদু চলি গ'ল। যি দেখিছো তুমি মোৰ বাহিৰে আন একো কথা ভাবিবই নোৱাৰা হৈছা নহয়নে? জানা আস্থা, তোমাক চাবলৈ মোৰ বহুত মন গৈ আছে। আৰে কি হ'ল, অকল কৈ থৈ দিলা? কোনো ৰোমেণ্টিক ফিলিঙে নাই তোমাৰ? আকাশ, মোৰ তোমাক এটা ডাঙৰ কথা ক'বলৈ আছে। কি কথা? বিয়াৰ পিছত হানিমুনলৈ ক'ত লৈ যাম সেইটো নেকি বাৰু? অকল ধেমালি নহয় আকাশ, মই সঁচাকৈ কৈছোঁ। কোৱা, মই শুনি আছো। তুমি মোক কথা ক'বলৈ সুধিব নালাগে নহয়। কোৱা আকৌ। আকাশ, জানানে, মই তোমাৰ পৰা ডাঙৰ কথা এটা লুকুৱাই ৰাখিছোঁ। কথা লুকুৱাইছা ন? কোৱা কোৱা না। অঁ আকাশ, মই হা? হেল্ল'? মই আস্থা নহয় আকাশ, হা? মই আলহীহে। কি? আকাশ, শুনিছানে? আকাশ, মই অলপ পিছত কথা পাতি আছো তোমাৰ লগত। আকাশ, আকাশ। দাদা, বৌ, তোমালোক ইয়াত? হোৱাট এ ছাৰপ্ৰাইজ। কিয়? আমাক দেখি বেয়া পাইছা নেকি? বৌ, আকাশৰ চাগে মোৰ ওপৰত বহুত খং উঠিছে, সেয়ে ফোনটো কাটি দিলে। এতিয়া কি পৰিস্থিতিৰ সৃষ্টি হয় ভগৱানেহে জানে। তই ইমানকৈ চিন্তা কৰি থাকিব নালাগে। আমাৰ আৰোহীৰ জীৱনটো ভালেই হ'ব, কাৰণ আকাশক মই জানো, তাৰ দৰে ভাল ল'ৰা এটা পোৱাটো আমাৰ বাবে ভাগ্যৰ কথা। গতিকে তই পিছুৱাই নাহিবি। আৰু শুন, প্ৰকাশহঁতে যদি বিচাৰে তেনেহ'লে বিয়াখনত তই লগে লগেই সন্মতি দিবি। তেওঁলোকেতো বিয়াখন সোনকালেই পাতিব বিচাৰিছে, কিন্তু দাদা, সেইটো মোৰ কাৰণে সম্ভৱ নহ'ব। বিয়া বুলি ক'লে যা যোগাৰৰ কথাওতো আছে, একো যোগাৰেই নাই। তই সেই বিষয়ে চিন্তা কৰিব নালাগে। মই আছোনে নাই? আস্থাৰ বিয়াৰ ক্ষেত্ৰত মই যি কৰিম, আৰোহীৰ ক্ষেত্ৰতো সেই একেটাই কৰিম। ৰবা, ময়ো ৰেডি। তই কলৈ যাৱ? কিয় তোমালোকৰ লগত? আৰু হাঁহিছা কিয়? ঐ, তই দেখোন লগ পাইছে, আকৌ কিয় যাব লাগে? আচ্ছা ৰ'বচোন, কিবা কথাত লক্ষ্মীহঁতে ঘৰ বনাওঁতে আমাৰ বস্তুটো পাই যোৱা নাইতো? নাই, সেইটো হ'ব নোৱাৰে। সেইখিনি বস্তু পালে সিহঁতৰ ৰূপেই সলনি হৈ গ'ল। অস্ত আকাশৰ জোন, অস্ত আকাশৰ জোন। তই সেই বিষয়ে চিন্তা কৰিব নালাগে। মই আছোনে নাই? আস্থাৰ বিয়াৰ ক্ষেত্ৰত মই যি কৰিম, আৰোহীৰ ক্ষেত্ৰতো সেই একেটাই কৰিম। মুঠৰ ওপৰত এই বিষয়ে তই আৰু চিন্তা কৰিব নালাগে, বুজিছ নহয়? হয়তো। তুমি কিয় চিন্তা কৰিব লাগে? তোমাৰ দাদাই দৰকাৰ হ'লে আস্থাৰ ভাগৰ গহনা কাপোৰ সকলো দি দিব। তোমাৰতো আৰু চিন্তাই নাই। চন্দ্ৰা, অঁ, মিছা কৈছোনে? আস্থাৰ ভাগৰ সুখ জানো এতিয়া আৰোহীয়ে ভোগ নকৰিব? মই বুজা নাই বৌ, তুমি কি ক'ব বিচাৰিছা? নালাগে বুজিব। বুজিনো কি কৰিবা? কেৱল নিজৰ কথাই ভাবা, আমাৰ কথা ভাবিব নালাগে। তুমি ভিতৰলৈ যাবানে? হ'ব, ৰঙা চকু দেখুৱাব নালাগে।
যি সঁচা মই সেইটোহে কৈছো। মেঘনা মেঘনা সোনকাল কৰা গধূলি হ'ব এতিয়া। বা তই একেবাৰে ভাই বোৱাৰীক চাবলৈ ৰেডি হৈ গলি? অঁ মা, আমাৰ আকাশৰ হ'বলগীয়া পত্নীক চাবলৈ মই খুব এক্সাইটেড হৈ আছো। আমাৰ আকাশৰ কইনা ৰূপে গুণে অনন্য, তই লগ পালে বুজি পাবি। মা, আকাশৰ পত্নীটো আপোনাৰ কাৰণে ৰূপে গুণে অনন্য হ'বই, কাৰণ আকাশ আপোনাৰ লাড়লা যে। মা আমি যাওঁ বোলা, দেৰি হৈছে। ৰ'বা ৰ'বা ৰ'বা, ময়ো ৰেডি। তই কলৈ যাওঁ? কিয় তোমালোকৰ লগত? আৰু হাঁহিছা কিয়? ঐ তই দেখোন লগ পাইছই, আকৌ কিয় যাব লাগে? দাদা মোৰে বিয়াৰ কথা চলি আছে আৰু ময়ে নাযাওঁ। ইমান অধৈৰ্য কিয় হৈছে আকাশ? বিয়াৰ পিছত দেখোন লগ পাই থাকিবাই। না অধৈৰ্য হোৱা নাই বৌ, মই আচলতে চাব বিচাৰিছোঁ যে তেওঁ তোমাৰ লগত মিলেনে নাই, কাৰণ বিয়াৰ পিছতো তাই বেছিভাগ সময় তোমাৰ লগতে থাকিব লাগিব। কি? মা আমি যাওঁ বোলা, দেৰি হৈছে, গধূলি হ'ব। মা মই তই যাব নালাগে, তেওঁলোকক আমি কাইলৈ ভোজলৈ নিমন্ত্ৰণ কৰি আহিম। সঁচাকে? সঁচা, ব'ল আমি যাওঁ। বোলা মা। তই থাক। ঐ আমি যাওঁ, তই আস্থাৰ সপোন দেখি থাক। দাদা আৰু বেছি দিন নাই, ভাল দিন সমাগত। আমি যিখিনি ঠাইত বস্তুটো থৈছিলোঁ আপুনি ভালকৈ চাইছেতো? চাইছোঁ। লক্ষীয়ে তাত ঘৰ বনোৱা আছে, কিন্তু একজেক্টলি ঠাইখিনি মই ধৰিব পৰা নাই। আপুনি চিন্তা নকৰিব, সেই সমস্যাৰো সমাধান আছে। আচ্ছা ৰ'বচোন, কিবা কথাত লক্ষীহঁতে ঘৰ বনাওঁতে আমাৰ বস্তুটো পাই যোৱা নাইতো? নাই নাই নাই, সেইটো হ'ব নোৱাৰে। সেইখিনি বস্তু পালে সিহঁতৰ ৰূপেই সলনি হৈ গ'লহেঁতেন। য়েছ, আপুনি ঠিকেই কৈছে। তথাপি আপুনি এবাৰ কনফাৰ্ম হৈ ল'ব। কৰিম। কাইলৈ সিহঁত আটাইবোৰকে মই ইয়ালৈ ভাত খাবলৈ মাতিছোঁ। সেইখিনি সময়তে মই মোৰ কামটো কৰি পেলাম। আপোনালোকে এনেকৈ হঠাতে আহিব বুলি মই ভবাই নাছিলোঁ। কেলে বেয়া পাইছে নেকি? নাই নাই, কিয় বেয়া পাম বাৰু? আচলতে আপোনালোকক কেনেকৈ আপ্যায়ন কৰোঁ সেয়াহে ভাবি আছোঁ। খুৰী আপুনি একেবাৰে সেইবোৰ চিন্তা নকৰিব, আমি জাষ্ট আমাৰ বোৱাৰীকহে চাবলৈ আহিছোঁ। অ' পেহী, এইকেইদিন গাঁৱত থাকি ইমান ভাল লাগিছে যে গুৱাহাটীলৈ ঘূৰি যোৱা কথা ভাবিলেই মনটো বেয়া লাগি যায়। এই গাঁওখনৰ সৌন্দৰ্যই মোক পাগল কৰি দিব কেতিয়াবা। অস্ত আকাশৰে জোন, অস্ত আকাশৰে জোন। ইমান গৰম লাগিছে। আপোনালোকৰ এচিত থকা অভ্যাস যে। নাই নাই, একো নাই। মাজে মাজে প্ৰকৃতিৰ বতাহ খাব লাগে, তেতিয়াহে স্বাস্থ্য ভালে থাকিব। খুৰী আমাৰ বোৱাৰীক মাতি দিয়ক আকৌ। আৰোহীক মাতি দিয়া যোৱা। ৰ'ব, মই মাতি দিছোঁ।
আৰোহী আকৌ কোন? কেলে আমাৰ আকাশৰ হ'বলগীয়া পত্নী আকৌ আৰু সি সেয়া চা আমাৰ আৰোহী নমস্কাৰ। তোমাৰ আৰু বেলেগ নাম আছে নেকি? নাই, নাই। চৰ্বত খাওক। মই সকলোৰে হাতেৰে বনোৱা চৰ্বত খাব নোৱাৰো। চৰি। মোক দিয়া আৰোহী মই দুগিলাচ খাম মা লওক। বহা ইয়াতে ইমন, কিবা এটা গণ্ডগোল আছে। আকাশে আমাক কেইজনীৰ নাম আস্থা বুলিহে কৈছিল। তুমি মনে মনে থাকাচোন অ' পেহী, বৰমা, আপোনালোক অহা গমেই নাপাওঁ। তুমি আস্থা নেকি? হয়, ময়েই আস্থা। কিন্তু আপুনি মোক কেনেকৈ জানে? আকাশৰ পৰা? তুমি আকাশৰ সৰুকালৰ বান্ধৱী নহয় জানো? হয়, অঁ সৰুতে ইহঁতি এৰা এৰিয়ে নহৈছিল। তেনেহ'লে আকাশৰ বিয়াখন মা আমি ইয়ালৈকে কিয় আহিছো আচল কথাটো ক'বলৈ পাহৰি চাই দেখোন নাই নাই পাহৰা নাই লক্ষী আমাৰ ঘৰলৈ কাইলৈ আটাইকেইটাই ভাত খোৱাকে যাবা আস্থা তোমালোকো যাবা হ'ব বাৰু বৰমা, যাম। এইকেইদিন গাঁৱত থাকি ইমান ভাল লাগিছে যে গুৱাহাটীলৈ ঘূৰি যোৱা কথা ভাবিলেই মনটো বেয়া লাগি যায়। এই গাঁওখনৰ সৌন্দৰ্যই মোক পাগল কৰি দিব কেতিয়াবা। ইমান বছৰ বাহিৰত থাকিলোঁ, তথাপি এই গাঁওখনৰ প্ৰতি মোৰ এট্ৰেকশ্যনটো কমা নাই। আৰে আকাশদা কমিব কেনেকৈ বাহিৰলৈ মানুহটোৰ শৰীৰটোহে গৈছিল মনটোতো ইয়াতেই থৈ গৈছিলা